আজি ৫ নং বৰুৱাজাৰ পঞ্চায়তৰ বডি গঠন হল ইতিমধ্যে আৰু ৫ নং বৰুৱাজাৰে যেটো বডি হল আজি শপত গ্ৰহণ হল আৰু তাতে এজন সভাপতিৰ নামে প্ৰস্তাৱ হৈছিল পাৰবিনা ইয়াসমিন আৰু এজন উপসভাপতিৰ নামে প্ৰস্তাৱ হৈছিল আৰু তাতে বিনা প্ৰতিদ্বন্দ্বিতাত আমাৰ এউডিএফ দলৰ সমৰ্থিত মজিবৰ সাবৰ বিধায়ক মজিবৰ সাবৰ সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে জয়লাভ কৰিছে আৰু আজি কংগ্ৰেছে যেটো মানে আমাৰ ওপৰত বা চৰকাৰৰ ওপৰত বা প্ৰশাসনৰ ওপৰত যিবিলাক অভিযোগ আনি আছে এইবিলাক একচুয়ালি কি তেখেতসকলৰ ছন্দপতন হোৱাৰ কাৰণে হতাগ্ৰস্ত হৈ তেওঁলোকে এইবিলাক কথা বকি আছে যে তেওঁলোকৰ হাতত যদি ৬জনকে মেম্বাৰ আছে পিছে ভোট দিওঁতে মানে হেৰিটো ক'ত লেঠাটো ক'ত লাগে ভোট দি যদি ইয়াতো ৬টা ভোট পাই যায় সিহঁতো জিকি যাব একচুয়ালি কংগ্ৰেছৰ প্ৰতি মানুহ বিতৃষ্ণা হৈছে আজি ৩জনকৈ জিলা পৰিষদ জিকাৰ পিছত তেওঁলোকে যেনেকৈ ধৰণৰ দম্বালি মাৰিছিল অহংকাৰ কৰিছিল এই অহংকাৰৰ কাৰণে আজি ৰাইজ অতিষ্ঠ হৈছে আৰু বিধায়ক মজিবুৰ ৰহমান সাহেবৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ যে তেওঁলোকে যেহেতু ইতিমধ্যে সদস্যসকল নিৰ্বাচিত হৈছে আৰু তেওঁলোকে নিজৰ নিজৰ এলেকা উন্নয়ন কৰিব বিচাৰে আৰু উন্নয়নৰ স্বাৰ্থত তেওঁলোকে আজি সকলোৱে বিধায়ক সাহেবক সমৰ্থন কৰি আছে বিধায়ক মজিবুৰ ৰহমান সাহেবৰ মানে আকোৱালি লৈ তেখেতৰ লগত থাকি নিজৰ নিজৰ এলেকা উন্নয়নৰ স্বাৰ্থত সমৰ্থন কৰি আছে আমি এতিয়ালৈকে ২টা-৩টা পঞ্চায়তত দেখিছোঁ ইউডিএফে জয়ী হৈছে তাৰপিছত তাতে আমি দেখিছোঁ লাঠিচাৰ্জ হৈছে উত্তপ্ত পৰিস্থিতি হৈছে এইটো কিয় হৈ আছে মানে একচুয়ালি যেটো মানে লাঠিচাৰ্জ কৰে হৈছে এইটোত মানে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তাৰ লগতে গৰিহণাও দিছোঁ যে ৰাইজ ওলাই আহিছে তেওঁলোকে বনোৱা পঞ্চায়ত বডি বনাব তেওঁলোকৰ গাঁৱৰ উন্নয়ন হ'ব এইটোৰ আশাতে ৰাইজ ওলাই আহিছে আৰু তাতে কিছুমান কংগ্ৰেছী কৰ্মকৰ্তাই আহি তাতে মানে এটা বিশৃংখলতা পৰিৱেশ সৃষ্টি কৰি মানে প্ৰশাসনৰ ওপৰত দুখটো দি বিধায়ক মজিবৰ সাহেবৰ ওপৰত দুখটো দি একচুয়ালি তেওঁলোক যে পৰাজিত হৈ আছে এই পৰাজিত হোৱাৰ হেৰিটো মানে ট্ৰেক চেঞ্জ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বিশৃংখলতা কৰি আছে আৰু এই কংগ্ৰেছীসকলৰ কাৰণে আজি এইবিলাকত বিশৃংখলতা হৈ আছে ক'বলৈ ভাষা নাই আৰু লিখিবলৈ কোনো শব্দ নাই কিমানখিনি ভাল লাগিছে মই ইউডিএফ দলক ধন্যবাদ জ্ঞাপন কৰিম আৰু আমাৰ 10 নং ৱাৰ্ডৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিম তেওঁলোকে ভোটদান কৰাৰ বাবে মই ইমানখিনি আগুৱাই যাব পাৰিছোঁ দ্বিতীয়তে ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ৱাৰ্ড সদস্যসকলক তেওঁলোকে ছাপোৰ্ট কৰাৰ বাবে মই সভানেত্ৰী হ'ব পাৰিছোঁ মই আশা কৰোঁ মোৰ দায়িত্বখিনি মই ভালদৰে পালন কৰি যাম আৰু আমাৰ ৫ নং বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ উন্নয়নমূলক কামসমূহ কৰিম মই ৰাইজৰ বিভিন্ন সমস্যাত ৰাইজৰ লগত থাকিম ৰাইজৰ সেৱা কৰিম মোৰ প্ৰধান দায়িত্ব মোৰ দায়িত্ব পালন কৰি যাম আমাৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিম তেওঁৰ কাৰণে আজি মই এই দিনটো চাবলৈ পাইছোঁ মোৰ বহুত ভাল লাগিছে আৰু বিধায়কে আমাক বহুত সহায় কৰিছে যাৰ কাৰণে মই সভানেত্ৰী হ'ব পাৰিছোঁ ধন্যবাদ